এতে রাখিব কোনো দরকার নাই, এতে কই দিলে আহি যায়। ইটুক ট্যালেন্ট থাকা বুলি নকবে, যার এতে থাকে তাক কয় ই ট্যালেন্ট থাকা লড়া, সঁচাই বুলি ক'লে। স্মার্ট কিন্তু জরুর পাবি, ফ্রিতে পাবি। বেছিকে মোবাইল চলালি কিবা পাক বা নাপাক চশমা একযোৰ কিন্তু জরুর পাবি। একেলগে কাপোৰ পিন্ধে পেলাই ঘূৰেলি, একেলগে কাপোৰ আহে টাইট ফিটিংটো স্পটিংটো পিন্ধে। বিসমিল্লাহির রহমানির রহিম 15 নম্বর পারা সূরা বনি ইসরাঈল। আল্লাহ তাআলা কয় বিসমিল্লাহির রহমানির রহিম ওয়া নুনাজ্জিলু মিনাল কুরআনি মা হুয়া শিফাউ ওয়া রাহমাতুল লিল মুমিনিন। ওয়া নুনাজ্জিলু মিনাল কুরআন, আল্লাহ কইছে ওয়া নুনাজ্জিলু মিনাল কুরআন, মে जो নাজিল কে ইস কুরআনে কারীম কো, অর্থাৎ মই যিখন কুরআন শরীফ অবতীর্ণ করিছো এইখন কুরআন শরীফ মা হুয়া শিফা ওয়া রাহমাতুল লিল মুমিনিন, মুমিনৰ কাৰণে ৰহমত বনাইছে আল্লাহ তাআলাই, শিফা বনাইছে। এই কুরআন শরীফখন আমাৰ কাৰণে ৰহমত আৰু শিফা বনাইছে। এতিয়া ৰহমত আৰু শিফা লাগিব হলে, শিফা মতলব আৰোগ্য, আৰোগ্য হ'ব লগা হলে মানুহৰ বেমাৰ হ'ব লাগিব। এতিয়া জিন্দা মানুহৰ বেমাৰ হ'ব না মুৰ্দা মানুহৰ বাছা? কাৰে বেমাৰ হবে? জিন্দা মানুহৰ। কুরআন শরীফখন জিন্দাৰ কাৰণে মুৰ্দাৰ কাৰণে? জিন্দার কারণে। কোরআন শরীফ 1 নম্বর পারা 2 নম্বর সূরা সূরাতুল বাকারা আয়াত নম্বর 1-2 আপনি সায়াত আলিফ লাম মিম জি সূরাটো আছে প্রথম আয়াতৰ তোমালোকে অৰ্থটো চাবা, যদি কিতাবো নাই মোবাইলত মাৰি কেনে চাবা আল্লাহ কি কৈছে। আলিফ লাম মিম ওয়াল্লাহু আ'লামু বিমুরাদি, ইয়াৰ অৰ্থ আল্লাহ তাআলাৰ বাহিৰে কোনো নাজানে। আলিফ লাম মিমৰ অৰ্থ আল্লাহ তাআলাৰ বাহিৰে কোনো নাজানে। এটাই কিছুমানে জানে, সেইটো লাইনত আৰু মই নাযাওঁ। সেইটা কোন যেটা নেকি আলিফুৰ কোনাও চিন নাপায়, সেইটা কোরআনৰ অৰ্থ নাজানে, কোরআন পঢ়িব নাজানে, কিন্তু 90,000 কালামৰ পৰাই 60,000 খেন্থে জানে। 30,000 আল্লাহ 60,000 লুকাই থৈ দিছে, 30,000 আল্লাহ ফাদিল কৰা বুলি কয়। আৰু সেই ফাদিল কৰা তোমালোকে এতিয়া বুজি পোৱা নাই চাগে। এটা আমাৰ লাইন আছে, সিহঁতে ক'ব কি 90,000 কালাম 30,000 আল্লাহ জাহিৰ কৰি দিছে, 60,000 লুকাই ৰাখছি। আল্লাহ যদি 60,000 লুকাই ৰাখছি আকৌ খেন্থে কেনেকৈ জানা হ'ল? এটা আপুনি বুজি পাব। এই ক্ষেত্ৰত কোন কাৰ কথা কৈছোঁ মই সেইটো লাইনত নাযাওঁ। এইটো কাৰণে মই কৈছোঁ আল্লাহ কৈছে আলিফ লাম মিম, ইয়াৰ অৰ্থ আল্লাহ তাআলাৰ বাহিৰে কোনো নাজানে। জালিকাল কিতাবু কি আছিল তাৰপিছত? জি লা ৰাইবা ফি, তাৰপিছত হুদাল লিল মুত্তাকিন। আলিফ লাম মিম, ইয়াৰ অৰ্থ আল্লাহ তাআলাৰ বাহিৰে কোনো নাজানে। জালিকাল কিতাবু লা ৰাইবা ফি, ইস কিতাব মে শক ওয়া শুবহা नहीं, এইখন কিতাবত কোনো সন্দেহ নাই। জালিকাল কিতাবু লা রাইবা ফি হুদাল লিল মুত্তাকিন, মুত্তাকিনৰ কাৰণে হিদায়াত। আল্লাহ কৈছে এইখন কোরআন শরীফ মুত্তাকিনৰ, সিফ মুত্তাকিনৰ কাৰণে হে হিদায়াত, বেলেগৰ কাৰণে নহয়। মুত্তাকিন কাক কয়? আল্লাহ তাআলাৰ ভয়, আল্লাহ তাআলাৰ যিটো ভয়, আল্লাহ তাআলাক ভয় কৰতান, আল্লাহ তাআলা ভয় কৰাটোৰ নাম হ'ল তাকওয়া। আল্লাহ তাআলাক যিটো ভয় কৰে এই কি কয়? তাকওয়া। আৰু তাকওয়া যাৰ ভিতৰত থাকে, যেনেকুৱা ডক্টৰ পঢ়ি থকাজন ডক্টৰ পঢ়ি থাকে আৰু ডক্টৰ হৈ কেনে যেতিয়া মুকম্মল হ'ব সি কি হৈ যায়? ডক্টৰ হৈ যায়। হজ কৰি অহা মানুহ কি বুলি কয়? হজি চাহাব। নামাজ পঢ়া মানুহক নামাজি, জিকিৰ কৰা মানুহক জাকিৰিন। জি তেনেকুৱা দৰে যাৰ ভিতৰত আল্লাহ তাআলাৰ ভয় থাকে সেইজনক কয় মুত্তাকিন। কি কয়? অৰ্থাৎ আল্লাহ তাআলাক ভয় কৰা। আল্লাহ তাআলাক কি কৰে? আল্লাহ তাআলাক ভয় কৰা মানুহক কি বুলি কয়? মুত্তাকিন। অর্থাৎ আল্লাহ তাআলাক ভয় করেনেওয়ালা। আল্লাহ কোরআনত কৈ দিছে আল্লাহ তাআলাক ভয় কৰা মানুহৰ কাৰণে এইখন কিতাপ হিদায়াত। এতিয়া কোরআন শরীফখন দুনিয়াত থাকোতে আমি অমান্য কৰোঁ, আম্মা আব্বাৰ কথা নামানো, আম্মা আব্বাৰ লগত মুখে মুখে তৰ্ক কৰোঁ। আমি ডাইৰেক্টলি কৈ দিওঁ না এতিয়া যাই ফেলে তুমি ঘৰত যাবা বা মই যাম, ঘৰত যোৱাৰ লগে লগে মোবাইল আছে এখন টেবুলত, এখন একে টেবুলতে মোবাইল এক চাইডে কিতাপ আছে। আমাৰ চকুটো ক'ত যাব লাগিছিল বেছিকৈ? যায় ক'ত? মোবাইলত। যদি কামিয়াবি হ'ব খুজিছা সঁচাই বুলি ক'লোঁ, আজিৰ ষ্টুডেণ্টত এতে নাথাকে, মোবাইলত থাকে। এতে একো মুখস্থ কৰি নলয়, এতে মুখস্থ একো কৰি নলয়। কলি হৈ গ'ল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আহি গ'ল। এতে আৰু কিয় মনত ৰাখিব লাগে? এতে ৰাখিব কোনো দৰকাৰ নাই, এতে কৈ দিলে আহি যায়। ইটুক ট্যালেন্ট থাকা বুলি নকবে, যাৰ এতে থাকে তাক কয় ই ট্যালেন্ট থাকা ল'ৰা, সঁচাই বুলি ক'লোঁ। স্মাৰ্ট জেহেন, একদম আচৰিত তাৰ জেহেন, একদম আমাৰ স্মৃতি শক্তি পাৱাৰফুল খাৰ, যোনে নেকি দিমাগত ৰাখে, মোবাইলত ৰখাৰ নাম নহয়। এতিয়া আমি মোবাইলৰ পিছত যিমানকেইটা আমি ষ্টুডেণ্টতে বহিছোঁ, আকচাৰ চলি পঢ়াত চাই বেছি সময় মোবাইলত লগাই আছে। কিন্তু মোবাইল যিমান চলোৱা তোমালোকে, মোবাইল চলালে কিবা পাক বা নাপাক চশমা একযোৰ কিন্তু জৰুৰ পাবি, ফ্ৰীতে পাবি। বেছিকৈ মোবাইল চলালি কিবা পাক বা নাপাক চশমা একযোৰ কিন্তু জৰুৰ পাবি বাচাত।
সেইকাৰণে কৈছোঁ মোবাইলৰ পৰা দূৰত থাকিব কাৰণে কোচিছ কৰ, বেছি কিতাপৰ লগত সম্পৰ্ক কৰ। এতিয়াতো তোমালোকৰ ফাউণ্ডেশ্যন বনোৱা টাইম, অৰ্থাৎ তলৰ পিনটো যেতিয়া মজবুত হ'ব, যেনেকৈ বিল্ডিংটো ওপৰত দেখি কিমান দেখিছে 10 ফুট, তলতো কমচে কম 7 ফুটমান বেছি আছে, 7 ফুট 10 ফুটমান আছে পোষ্টবিলাকৰ তলত নিশ্চয় আছে। কাৰণ ওপৰত উঠাব লগা হ'লে তলৰ ফালে ফাউণ্ডেশ্যন লাগব, পূৰা একদম মজবুতি লাগব, চিমেণ্টৰ বস্তাই বস্তাই ঢালিব লাগব, ইমান ডাঙৰ ডাঙৰ ৰড দিব লাগব, তাতে শিল দিব লাগব, মজবুতৰ সৈতে, তেতিয়াহে ওপৰত ঠিক উঠব। এতিয়া যদি আমি বনি যাব পাৰোঁ ইনশাল্লাহ, ফিউচাৰত চাবা আমাক কোনো দিন কোনো বেলেগ লাইনত আমাক কেতিয়াও নিব নোৱাৰে, বেয়া ৰাস্তাত আমাক নিব নোৱাৰে, যদি আমি মছজিদৰ লগত সম্পৰ্ক, হাদিছ কোৰাণৰ লগত সম্পৰ্ক ৰাখোঁ, আমি আলিম উলমাৰ লগত সম্পৰ্ক ৰাখোঁ, হুজুৰৰ লগত সম্পৰ্ক ৰাখোঁ। যেনেকুৱাকৈ আমি হুজুৰৰ লগত সম্পৰ্ক ৰাখিম, আলিম উলমাৰ লগত ৰাখিম। এটা আছে দুনিয়াবী, ছাৰ বাইদেউৰ লগত, টিচাৰৰ লগত সম্পৰ্ক ৰাখিছোঁ কেৱল দুনিয়া শিকাৰ কাৰণে, স্কুলৰ কালাম শিকাৰ কাৰণে, স্কুলৰ বিদ্যা শিকাৰ কাৰণে, আল্লাহৰ কালাম শিকাৰ কাৰণে আমি কাক ল'ব লাগিব? হুজুৰসকলক ল'ব লাগিব, আলিম চাহাবক, হাফিজ চাহাবৰ লগত আমি লগ দিব লাগিব। তেতিয়া আমি গম পাম। আজি আমাৰ আব্বা মাৰা যায় আছে, আজি আমাৰ আব্বা মাৰা যায়, মোৰ আব্বা মাৰা গৈছে, মোৰ আব্বাৰ জানাজা যদি মই দিওঁ, তেতিয়া মোৰ দিলৰ পৰা আৱাজ ওলাব, কান্দা ওলাব। ইমাম চাহাবে যদি আৱাজ ওলাব, কান্দা নলব। ইমাম চাহাবে মোৰ আব্বাক কি জানে, এই 2-1 বছৰ হৈছে ইমাম চাহাব আহিবাৰ কাৰণে, আহাৰ পৰা দেখছি 2 দিনমান বেমাৰত পৰি থকা, মানুহটো মৰি গ'ল। ইমাম চাহাবে বাছ ৰাইজৰ বান্ধনত আছে, পঢ়াব লাগে, জানাজাৰ নামাজটো চাৰি তকবীৰৰ সৈতে পঢ়ি দিলে কাম শেষ। ইমাম চাহাবৰ চকুত পানীও নাই, দিলত কোনো দুখো নাই, কি দুখ পাব? ইমাম চাহাবৰ বাপেকেহে ইমাম চাহাবক মৰম মহব্বত কৰি ডাঙৰ দীঘল কৰিছিল। মোৰ আব্বাই মোক কৰিছি, ইমাম চাহাবৰ আব্বাই ইমাম চাহাবক কৰিছি, ইমাম চাহাবৰ আম্মাই ইমাম চাহাবক গাখীৰ খুৱাইছি, পেচাব পাখানা ধুছি। মোৰ আম্মাই মোক বুকুৰ আহাৰ খুৱাই পেলাই ডাঙৰ দীঘল কৰিছি। মই পেচাব কৰা জেগাত আম্মাই টোপনি মাৰিছিল, মই লেট্ৰিন কৰা জেগাত আম্মাই টোপনি মাৰিছিল, মোক শুকান জেগাত আম্মাই ৰাখিছিল। মোৰ কাৰণে আম্মাই উঠো বুলি উঠিব পৰা নাছিল, বহো বুলি বহিব পৰা নাছিল। কিবা যদি ভাল বস্তু আব্বাই আনি দিছিল, খাওঁ বুলি খাব পৰা নাছিল, কিবা বেয়া বেয়া বাছ পায়। তোমালোকে বুজি পোৱা নাই? কেতিয়া যেতিয়া আমি পেটত আছিলোঁ, তেতিয়া খাব নোৱাৰে খাওঁ বুলি। এই কষ্টটো কোনে লৈছিল? মোৰ আম্মাই লৈছিল। আৰু মোৰ আম্মাই মোৰ পিছত যিহকে মেহনত আছে, মোৰ আম্মাৰ দুখটো মইহে বুজি পাম। ঘৰত যাই কিনে আমি কাক মাতোঁ? প্ৰথম যাই কিনে কাক মাতোঁ? আম্মাক মাতোঁ। মাক মাতোঁ না? মাক মাতোঁ, আম্মাক বিচাৰোঁ। তো আম্মাৰ মহব্বত মইহে বুজি পাম, ইমাম চাহাবে কি বুজি পাব? ইমাম চাহাবে কৈছে ইমাম চাহাব জানাজা পঢ়ি দিব। এতিয়া আম্মাৰ মহব্বত মই বুজি পাম যেতিয়া নেকি তোমালোকে ডক্টৰ, ইঞ্জিনিয়াৰ, মাষ্টৰ, এডভোকেট, SP, DSP, IAS প্ৰফেচাৰ হবি, লগতে যেনে এজন দিনদাৰ হবি। আম্মা আব্বা আজি দুনিয়াত আল্লাহ ৰাখিছে, আলহামদুলিল্লাহ, ৰাখক, দোৱা কৰক। নানা নানি গুচি গৈছে দুনিয়াৰ পৰাই, মই জানাজাৰ নামাজ পঢ়া, হুজুৰ মই জানাজাৰ নামাজ পঢ়াম নানাৰ। বোলে তুমি জানা? মই মুক্তাবত শিকিছোঁ, হুজুৰৰ লগত বহি কেনে শিকিছোঁ, হাফিজ চাহাবৰ লগত বহি কেনে শিকিছোঁ। তুমিতো ডক্টৰ মানুহ, মই ডক্টৰ হ'ব পাৰোঁ, কিন্তু মই কোৰাণ শৰীফ পঢ়িব জানো। মই ডক্টৰ হ'ব পাৰোঁ, মই কোৰাণ শৰীফ পঢ়িবও জানো, আলহামদুলিল্লাহ। মই ডেইলি কোৰাণ শৰীফ তিলাৱাত কৰোঁ, ডেইলি কোৰাণ শৰীফ তিলাৱাত কৰোঁ। আমি ডেইলি মোবাইল চলাওঁ। কাৰ ঘৰত এনেকুৱা আছে যে মোৰ ঘৰত আমাৰ মাই, মোৰ আব্বা, মোৰ ভাইটি, মই কি কৰোঁ? কোৰাণ শৰীফ তিলাৱাত কৰোঁ। আছে কোৰাণ শৰীফ, কিন্তু চবৰ ঘৰতে আছে নাই কওকচোন? ওপৰৰ চাজাখানত, এই টিভি থকা ৰুমটোৰ ওপৰৰ চাজাখানত চাবচোন একবাৰ, আলু লাগি গৈছে তাতে, এই পুৰণা গামচাখন আজিও মেৰুৱা আছে। কিন্তু ডেইলি টিভিৰ আইনাখন ডেইলি মুচপু, ভাইটি, আম্মাই, বৌৱে, হয় না? কিন্তু কোৰাণ শৰীফ আলু লাগি গেছি, কোৰাণ শৰীফৰ কাপোৰ ময়লা লাগি গেছি, আজিকালি চেঞ্জ কৰা নাই। সেইকাৰণে আমাৰ ঘৰত যদি শান্তি নাই, বেটা বেটি কথা নামানে, বেমাৰ আজাৰ নুগুছে, অশান্তি, তাবিজ লৈ তত নাপাওঁ, কি কাৰণ? আৰে মেইন জাগাতে গণ্ডগোল হৈ আছে, কিবা তাবিজ ল'লে কি হ'ব? মেইন জাগাত গণ্ডগোল হৈ আছে আমাৰ ঘৰত। কোৰাণ শৰীফৰ তিলাৱাত নাই। আল্লাহৰ নবী কৈছে, যিখন ঘৰত বৰকত নাথাকে, যদি কাৰোবাৰ ঘৰত যদি বৰকত লাগে, কাৰোবাক যদি বৰকত লাগে, ডেইলি মগৰিবৰ নামাজৰ সময়ত বা ডেইলি ঘৰত কি কৰক? আপোনাৰ সূৰা ৱাকিয়া তিলাৱাত কৰা। ৱাকিয়া যেতিয়া তিলাৱাত কৰিব, সেই বান্দাৰ ঘৰৰ পৰাই ফাকা, অৰ্থাৎ অভাৱ দূৰ হৈ যাব। সুবহানাল্লাহ। যিজন বান্দাই কবৰত নাজাত বিচাৰিছে, বোলে মই কবৰত আল্লাহৰ আজাবৰ পৰা বাচিব বিচাৰোঁ, তেনে ডেইলি টোপনি মাৰাৰ সময়তে হওক, ৰাতি কি কৰা? তুমি ঈশান নামাজৰ পিছত সূৰা মুল্ক তিলাৱাত কৰা, তাবাৰাকাল্লাযী। সেইটো হ'ল কবৰত নাজাত দিয়া সূৰা। ঘৰত যদি যাদু বেছি আহে, মানুহ যাদু যন্ত্ৰণা কৰে, মানুহ যাদু কৰে, ঔষধ কৰে, চাৰিকুল পাঠ কৰাৰ লগে লগে সূৰা বাকাৰা যদি 40 দিন কাৰোবাৰ ঘৰত তিলাৱাত কৰা যায়, ইনশাআল্লাহ শয়তানটো দূৰৰ কথা, মানুহ তাবিজ গন্ধাও নালাগে। তাবিজ ঔষধ কৰা, তাবিজ কৰা যে মানুহৰ ঘৰে ঘৰে যে কৰে, সেইবিলাক কৰিব নোৱাৰে। দাৱাই আল্লাহ দি থৈ দিছি, আমি এতিয়া ডক্টৰৰ পিছতে দাউৰি আছোঁ। মেইন দাৱাই যিটো ল'ব লাগে তাক লোৱাই নাই। ডক্টৰৰ ওচৰত যোৱাটো সুন্নত, চিফা কৰণেৱালা কোন? আল্লাহ হয়। ডক্টৰৰ যোৱাটো সুন্নত, ঔষধ খোৱাটো সুন্নত, শিফাৰ মালিক আল্লাহ। তাৰ আগতে কিন্তু আমি কোৰাণ শৰীফ পঢ়ি কেনে কেতিয়াবা কঁকালত বিষেছি, চকুৰ পাৱাৰ কমি গৈছে, গাটো ভাল নাই, চাৰিকুল পঢ়ো, কুল ইয়া আল কাফিৰুন, কুল হুৱাল্লাহু, কুল আউযু বিৰাব্বিল ফালাক, নাচ পঢ়ি কেনে ফুকে দিল দুইফালে ধুনীয়াকৈ। আম্মাৰ পেট বিষে আছে, আম্মা গিলাচটোত পানী দিছোঁ, মই অলপ ফুকে দিওঁ। হুজুৰে ফুকলিয়া হয় নেকি? হুজুৰেও মানুহ, ময়ো মানুহ।
হুজুৰে কোরআন শরীফ শিখছি, ময়ো কোরআন শরীফ শিখছোঁ। হুজুরেও চাৰিকুল জানে, ময়ো চাৰিকুল জানো। কুল আল্লাহ আহাদ আল্লাহ সামাদ পঢ়ি কুলা হুজুৰ বিল ফালাক নাচ পঢ়ি ফুকে দিছোঁ, আমাক খাব দিছোঁ, ভালো হয় ন চাবি ইনশাল্লাহ, একিন দেখোন থাকিব লাগিব। হুজুৰ আমি ফুকে দিলে ক'ত হ'ব, আপুনি ফুকে দিয়ক, সেই তাতেই চেচ। হুজুৰ ফিৰিস্তা নহয়, হুজুৰো মানুহ, আমিও মানুহ। হুজুৰো সেইখন কোরআন শরীফ পঢ়িছে, আমি যিখন পঢ়িছোঁ একেই। আমাৰ একিনটো কম আছে, বুজি পোৱা নাই? একিনটো নিজৰ ওপৰতে বিশ্বাস নাই। সেইটো কাৰণে একদম গুজাৰিছ কৰিছোঁ ইনশাল্লাহ মছজিদৰ লগত বেছি বেছি সম্পৰ্ক ৰাখ। বাচাত একদম কৈছোঁ নামাজৰ সময়ত মছজিদত আহা কৰ। কাৰণ লা তাআতা লি মাখলুকিন ফি মাসিয়াতিন খালিক, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে লা তাআতা লি মাখলুকিন ফি মাসিয়াতিন খালিক, আল্লাহক নারাজ কৰি কেনে পীর মুর্শিদের কথা শুনা হারাম। আল্লাহক নারাজ কৰি কেনে উস্তাদ গুৰুৰ কথা শুনা হারাম। আল্লাহক নারাজ কৰি কেনে ৰাইজৰ কথা শুনা হারাম। আল্লাহক নারাজ কৰি কেনে মা বাবার কথা শুনা হারাম। বুজি পাইছে? আল্লাহক নারাজ কৰি কেনে, আল্লাহ ডাঙৰ নে মা বাবা ডাঙৰ? নাউজুবিল্লাহ, কোন ডাঙৰ? আল্লাহ ডাঙৰ। আম্মাই কৈছে কি বাচা ৰোজাৰ মাহ, পৰীক্ষা আছে সন্মুখত, বুজি পাইছে না? মেট্ৰিক পৰীক্ষা সন্মুখত, ইভাগে ৰোজাৰ মাহ চলি আছে। বাচা তই কালি ৰোজা, কালি তোৰ পৰীক্ষা আছে, আজি ৰোজা নাৰাখিবি। মাইগিলা কয় নে নকয়? ৰোজা নাৰাখিবি, পাতলা হৈ যাবি, ক্ষীণে যাবি, মাথাটো বেয়া লাগবো, কমজোৰ হৈ যাবি, বাচা ভাগাল লাগবো। বালিক হৈছে কিন্তু তুমি 14 বছৰ 15 বছৰ 16 বছৰ তোমাৰ হৈছে। আম্মাই কি কৈ আছে? ৰোজা নাৰাখিবি, ক্ষীণে যাবি। এটা আম্মাক দুখ পালিও পাক, আম্মা কয় মই ৰোজা ৰাখিমেই, তোক খানা নাদাও খাবা, পানী খাই ৰোজা ৰাখিম। বোলে কিয়া বাচা? বোলে আম্মা তোত চাই আল্লাহ ডাঙৰ, আল্লাহ ইয়াতে কৈছে কি ৰোজা ৰাখিবা, কাৰণ মই বালি গৈছোঁ নহয়, মোৰ কবৰত আম্মা নাযা, মোৰ কবৰত মই যাম, মোৰ আম্মাৰ কবৰত আম্মা যাবি। হয়তো আজি বেটা দুনিয়াত আছোঁ দেখিনে বেটা বেটা কৈ আছা, কায়ামতৰ দিনা মোক কিন্তু আম্মাই চিনি নাপাওঁ হবি, ময়ো আম্মাক চিনি নাপাওঁ হম। বুজি পাইছে কথাষাৰ? আল্লাহৰ হুকুমত চাই মাৰ হুকুম ডাঙৰ নহয়, মাৰ হুকুম তলত, আল্লাহৰ হুকুম ওপৰত। বুজি পাইছে? ফৰজ নামাজ পঢ়ি আছোঁ, আম্মাই মোক মাতিছে, বাচা তোমাৰ নাম কি? আয়ান। আয়ান বাচা পানী দিছোঁ ন। আয়ান ক'তে বাচা? তুমি ফৰজ নামাজ পঢ়ি আছা, নামাজ পঢ়ি লৈ কেনে যা, কিন্তু নফল নামাজ পঢ়ি আছা। আল্লাহু আকবার। আম্মা কৈছে আয়ান, অ আয়ান, এৰি দি লগে লগ দৌৰি যা। কাৰণ নফল ইবাদত চাই আম্মা ডাঙৰ, ফৰজ ইবাদত চাই আম্মা সৰু। বুজি পাইছে কথাষাৰ? বুজি পাইছে? লা তাআতা লি মাখলুকিন ফি মাসিয়াতিন খালিক। আম্মাই কৈছে কি পঢ়াত ব, এতিয়া মুক্তাবত আহা চলিগিলাক বহুত চলিকে মায়াকে মানা কৰি দেই, মুক্তাবত যাব নালগে, নহ'লে ৰাতি গধূলি বেলা হ'লে ঘুমাবা ধৰবি, আকৌ টোপনাবা ধৰবি, ৰাতি পঢ়িব লাগব নকবে। চলি কয় কি মই মাদ্ৰাছাত যাওঁ, মায়াকে কয় কি নালগে যাবা, এই গধূলি বেলা হ'লে আকৌ টোপনাবা ধৰবি বেমাৰ চৰৰ দৰে, আকৌ পঢ়িব লাগব, টিউশ্যনৰ ছাৰ আহিব। আম্মাক কবি আম্মা মই যামেই। স্কুলত যাওয়ার টাইমত কোনোবা দিনে কনে মোৰ গাটো বেয়া লাগিলে কনে নালগে বুলি কি ক? আল্লাহ ভাল করবো, যাবা চা, যাচোন যা যা। স্কুলত পয়সা দি আছে, নিজে নেগেলি মাকে থবা যাব, বাপেকে আনবা যাব, বাপেকে থবা যাব, মাকে আনবা যাব। মুক্তাবত আহোঁতে মুঠেও চলিত দেখি নাচায়, কেতিয়াবা বাহঁতৰ চেণ্ডেল আঘাতত পিন্ধিয়ে, আঘাতৰ চেণ্ডেল বাহঁতত পিন্ধিয়ে চলি গমেই নাই, মুঠেও নাচবে। টুপি উল্টেকে মাৰি ফেলাই আছি, টুপি তেৰেকে মাৰি আছি। মাকে কৈছি গেছি গেছি আৰু মুক্তাবত আজি নাযাওঁ আম্মা। কথা নাই, ঘুমে থাক বাচা, আম্মা খেলবে যাম, যা আজি খেলগে, স্কুলত নাযাওঁ। নহ'ব, স্কুলত যাবাই লাগব। মুক্তাবত আল্লাহৰ কালাম পঢ়ে আছে। দুনিয়াবি যিমান পঢ়ক দুনিয়াত ৰৈ যাব, মই বাৰে প্ৰতি কৈছোঁ দুনিয়াত ৰৈ যাব, আখেৰাতৰ পঢ়া যিটো আমাৰ লগত যাব। সেইকাৰণে আমি বেছি বেছি আল্লাহৰ কালামত ধ্যান দিম। স্কুলৰ কলেজৰ পঢ়াৰ লগে লগে আমি নিজৰ যিটো পঢ়া আছে, আল্লাহৰ কোৰআনৰ পঢ়া, কায়দা চিফৰাৰ পঢ়া, এইটো পঢ়াক ধ্যান দিম। আল্লাহৰ হুকুমক অমান্য নকৰোঁ, নামাজৰ পাবন্দীৰ সৈতে থাকিম। তোমালোকে যদি কামিয়াবি হ'ব বিচাৰিছা, মই এটা লাইন কওঁ তোমালোকক, ফিউচাৰত যদি ডক্টৰ ইঞ্জিনিয়াৰ যি হ'ব বিচাৰিছা তোমালোকে, এটা কোচিছ কৰবি ইনশাআল্লাহ, ইশাৰৰ নামাজ পঢ়ি কেনে দেৰি কৰিব নালাগে, ৰাতি 9টা বজাত টোপনি মাৰাত লাগি যা, ৰাতি 9টা বজাত টোপনি মাৰাত লাগি যা, ৰাতিপুৱাই সোনকালতে উঠ। বুজি পাইছে কথাষাৰ? আম্মা আব্বাৰ ঠেলাত টোপনে টোপনে পঢ়িলে একো লাভ নাই। মায়াকে ফকৰ কৰে, আমাৰ বাপা ৰাতি 12টাক লাগি পঢ়ে, পৰীক্ষাৰ ৰিজাল্ট তুমি গম পাই ছেকেণ্ড ডিভিজন, এইটো ছেকেণ্ড ডিভিজন পাবা নালাগিল, ৰাতি 12টাক লাগি পঢ়ে। আৰু এই চলি নিজে ইচ্ছা নপঢ়ে, মায়াকৰ দণ্ডিত পঢ়ে, টোপনে টোপনে কি টেবুলত খুন্দে খাই থাকে। সেনেকৈ পঢ়িলে কাম নাই, ফ্ৰী মাইণ্ডত পঢ়িব লাগে। যি পঢ়া ফ্ৰী মাইণ্ডত পঢ়া, খুচি খুচি পঢ়া, কামিয়াবি হ'ব পাৰিবা। আম্মা আব্বাৰ বোজ, আম্মা আব্বাৰ তাগিদত যদি পঢ়া, একো নহয়, একো নাই। পঢ়িব ইচ্ছাই নাই, খেলাত মোৰ মন, নদী পাৰত মন, ক্ৰিকেট খেলাত মন আছে, আম্মাই কৈছে পঢ়, কিয় পঢ়াত কামিয়াবি হ'মে, তাতেই মোৰ মন, এতে মুখেদি বহি থাকিলে কি হ'ব? ৰাতি 9টা বজাত টোপনি মাৰ, ৰাতিপুৱাই সোনকালতে উঠ, ফজৰৰ আগতে উঠ, পঢ়াত বহি যা, যদি পাৰা তাহাজ্জুদ নললি পঢ়াত বহি যা।
আলহামদুলিল্লাহ ফজৰৰ নামাজ পঢ়ি কেনে যা ইনশাআল্লাহ পঢ়াত ব মাইণ্ড ফ্ৰী থাকিব একদম ফ্ৰেছ মাইণ্ড হ'ব যি পঢ়িবি ইনশাআল্লাহ সেই মনত থাকিব মাদ্ৰাছা চলিবিলাক দেখছে না আটাইতকৈ ভাৰী কিতাপ কোনখন কচোন আটাইতকৈ টান কিতাপ কোনখন কোৰআন শৰীফ দুনিয়াৰ বুকুত আটাইতকৈ টান কিতাপ কোনখন শৰীফ কোৰআন শৰীফ হাফিজ চলিগিলাৰ চিনাত আছে নে নাই সিহঁতে কমপ্লেইন নাখায় হৰলিক্স নাখায় সিহঁতে গাখীৰ নাখায় তোমালোকৰ দৰে সেই ফল ফুকুৰা নাখায় কি খায় জানা দালি পানী খায় দালি পানী চালগিৰি চালিও দালি দেখা নাপায় পানীহে দেখা পায় সেই খাই কেনে মাথাত ৰাখি আছে কোৰআন শৰীফ দিল্লীত লৈ ঘূৰি আছে কোৰআন শৰীফ খাৰা কৰি দিয়ে এই মুছল্লাত একবাৰ ওপৰে চুৰু কৰি দিব আলিফ লাম মিমৰ পৰা ধৰি চূৰা নাচক লাগি শেষ কৰি দিব কোৰআন শৰীফ কি খাই কেনে কমপ্লেইন খায় হৰলিক্স খাই কেনে নহয় দালি পানী খাই কেনে পঢ়িছে কিন্তু কেতিয়া পঢ়ে মগৰিব বাদুত ফ্ৰী মাইণ্ড লৈ কেনে বহে চাবি মগৰিব বাদুত ফ্ৰী মাইণ্ড লৈ কেনে বহে একদম ফ্ৰেছ মাইণ্ড লৈ কেনে আচৰত খেলা ধূলা কৰে মগৰিব বাদুত বহি যায় মগৰিব বাদুত বহি কেনে ধুনীয়াকৈ পঢ়িব ইশাৰক লাগি ইশাৰ নামাজৰ টাইমত নামাজ পঢ়িব খানা যদি আছে খানা দিলাক নাই যদি অলপমান কেতিয়া আকৌ নতুন চবক নপঢ়ে নতুন পঢ়া নপঢ়ে পিছত যিগিলা পঢ়ি থৈ আহিলে এই পিছৰ কবিতাগিলাক পিছত হেৰিগিলাক সেইগিলা পঢ়ে 10টা বাজিল লগে লগ টোপনি আন নাই ডাইৰেক্ট টোপনি আকৌ ফজৰৰ সময়ত ধুনীয়াকৈ আজান দিয়াৰ লগে লগ উঠি কেনে ফজৰৰ নামাজ পঢ়ি কি উঠি আহি কেনে আমাৰ তাত পঢ়া দিয়ে 2 পৃষ্ঠা কৰি 3 পৃষ্ঠা কৰি এডাল আকাৰ ইকাৰ নুক্তা বিন্দু পৰিমাণো ভুল নোহোৱাকৈ পঢ়া শুনা হয় কেনেকৈ আটাইতকৈ ডাঙৰ কিতাপ ভাৰী কিতাপ কোৰআন শৰীফ সেই কোৰআন শৰীফ মাইণ্ডটোত লৈ আছে কেনেকৈ 12টাক লৈকে পঢ়া নাই সিহঁতে এটাক লৈকে পঢ়া নাই কমকৈ পঢ়ৰ যদি ফ্ৰী মাইণ্ড আছে তেনেহ'লে পঢ়াৰ কোনো কথা নাই খুচি পঢ়িব ইচ্ছা যায় আছে টোপনিও ধৰা নাই বিলকুল পঢ়া কিন্তু টোপনি লাগি আছে আম্মাই কৈছে কি পঢ়িবই লাগিব যেতিয়াক লৈকে 10টা নাবাজে 12টা নাবাজে তেতিয়াক লৈকে পঢ়াৰ পৰা উঠিব নোৱাৰা তেতিয়া পঢ়ি কোনো লাভ নাই ডাইৰেক্ট টোপনি মাৰ আম্মা মোৰ টোপনি লাগিছে মই টোপনি মাৰোঁ ৰাতিপুৱাই সোনকালে উঠিম ফ্ৰী মাইণ্ড লৈ কেনে পঢ়িম চাবা ইনশাল্লাহ কামিয়াবি হ'বা বুজি পাইছা কথাষাৰ সদায় যি পঢ়া ফ্ৰী মাইণ্ডত পঢ়িবৰ কাৰণে কোচিছ কৰিবি তোমালোকে বুজি পাইছা নে ইনশাল্লাহ আল্লাহ কামিয়াবি কৰাব মছজিদৰ লগত সম্পৰ্ক ৰাখিবি বাছা দেই মছজিদৰ লগত সম্পৰ্ক ৰাখিবি আম্মা আব্বাৰ কদৰ কৰিবি খিদমত কৰিবি আম্মা আব্বাৰ কদৰ কৰিবি খিদমত কৰিবি বুজি পাইছা যাকে য'তে বা আজি ইয়াতে যেনেকৈ আছে বহুতৰে আব্বা অহা নাই কাকা অহা নাই হয় না নানা আছে দাদা আছে কাকা আছে ডাঙৰ আব্বাহঁত আছে সিহঁতক যাই পেলাই মছজিদত অহাৰ কথা কবি দাৱাত দিবি বুজি পাইছা নাই মছজিদত অহাৰ কথা কবি চবেই জানে মুছলমানে চবেই জানে নামাজ পঢ়িব লাগে বুলি হয় না কথাষাৰ তাৰপিছত দাৱাত কিয় দিব লাগে এতিয়া বহুতে প্ৰশ্ন কৰিব জনাব চবেই জানে এইগিলা মুখচ কৰি পেলাই একো লাভ নাই দাৱাত দি পেলাই যদি দি পেলাই লাভ নাই মাইকটো বন্ধ কৰি থওঁ আজানৰ মাইকটো বন্ধ কৰি থওঁ আজানত কি বুলি কবে হাইয়া আলাস সেইটো বন্ধ কৰি দিবি মুয়াজ্জিনক কৰি এই মুয়াজ্জিন সাহেব চবেই জানে নামাজ পঢ়িব লাগে বুলি এই ৰাতিপুৱা আটা বাৰা বাদ দি হাইয়া আলাস চলাটো উঠাই দি সেইটো নকবিচোন চবেই জানে নামাজ পঢ়িব লাগে বুলি এতিয়া যদি আমি কাৰোবাক দাৱাত দিবে যাওঁ গছ কৰিব যাওঁ কি বুলি ক'ব কচোন জানো নামাজ পঢ়িব লাগে বুলি আপোনালোকক ক'ব নালাগে ক'ব নে নকয় ক'ব নালাগে তা আজানটো মাইকটো বন্ধ কৰি থওঁ মুয়াজ্জিন চাব ঘুমাই থাকিব দি জানেই যি হকে আজান কে দিব লাগে আকৌ একদিন আজান নেদিলি হাহাকাৰ লাগি যায় মহল্লাত আজি আজান কে নেদিলা তাৰমানে বুজি পোৱা যায় আজানৰ অৰ্থ বুজি পোৱা নাই দাৱাতৰ কথাও বুজি পোৱা নাই নিজে নামাজ পঢ়া যেনেকৈ জৰুৰী বাছা নামাজ পঢ়া যেনেকৈ জৰুৰী নিজে মদ খোৱাৰ পৰা বচাটো যেনেকৈ জৰুৰী আনকো বচোৱাও তেনেকুৱা জৰুৰী বুজি পাইছা বাছা বুজি পাইছা কথাষাৰ আল্লাহ কোৰাণত কৈ দিছে 3 নম্বৰ সূরা আল ইমরান আল্লাহ তাআলা কয় বিসমিল্লাহির রহমানির রহিম কুনতুম খায়রা উম্মাতিন উখরিজাত লিন-নাস তা'মুরুনা বিল মা'রুফ ওয়া তানহাউনা আনিল মুনকার ওয়া তু'মিনুনা বিল্লাহ আল্লাহ কোরআনত কৈছে আল্লাহ কৈছে তোমালোক ভাল উম্মত হয় তোমালোকক পঠোৱা হৈছে মানুহক ভালৰ কাৰণে মাতা মানুহৰ ওচৰত যোৱা আল্লাহৰ নবী গৈছিল সাহাবা গৈছিল আল্লাহৰ নবী গৈছিল সাহাবাৰ লগত যাই কেনে মানুহক কৈছিল আমাৰ কৰ্তব্য সাহাবাৰ ল'ৰা আছিল সাহাবাৰ বেটি সাহাবাৰ বিবি সাহাবাৰ বাচ্চা সাহাবাৰ ভায়েকক কৈছিল বোলে ভাই মছজিদত যাও সাহাবা তো সাহাবা আছিল তাৰপিছত দাৱাত দিছিল বুজি পাইছা আল্লাহৰ নবী ঘৰত আছে ঘৰৰ পৰা নিজৰ চাচা বুজি পাইছা আমাৰ ভাষাত কি বুলি কয় দাদা বুলি কয় বাবাৰ ভায়েকক খুৰা দাদা বুজি পাইছে না খুৰাক কৈছিল দাদাক কৈছিল চাচাক কৈছিল বোলে চাচা আপুনি মছজিদত আহক কলিমা পঢ়ক আল্লাহৰ কালাম কৰক তো আল্লাহৰ নবীটো বাদ দিলে যদি ক'ব নালাগে যে আমাৰ যাতে যদি অলপমান গছ কৰিব যাওঁ কি ক'ব দৰকাৰ নাই মানুহক কিয় ক'ব দৰকাৰ নাই আল্লাহে কোৰাণত কৈ দিছি যিটো জানা সেইটো মানুহক কোৱা যদি আজি মই জানি কেনে বহি থাকোঁ আমিতো কোৰাণ শৰীফ শিকছোঁ হাদিছ শিকছোঁ যদি আমি নকওঁকৈ বহি থাকোঁ চব মানুহ দেখোন কি হৈ যাব বেয়াৰ ফালে গুচি যাব চব মানুহ আমি যদি কোৱা বাদ দিওঁ বুজি পাইছে ন কথাষাৰ সেইকাৰণে নিজে নামাজ পঢ়া যেনেকৈ জৰুৰী আম্মাক যাই কেনে তাইক কৈ দিবা আম্মা নামাজ পঢ়িব লাগিব কিন্তু
আম্মা মোৰ কমৰত মই যাম, আম্মাৰ কমৰত আম্মা যাবি, মই যিমান দোৱা নকৰোঁ আম্মা, যদি আম্মাই যদি নামাজ নপঢ়া কিন্তু আল্লাহ জাহান্নাম দিব। আল্লাহ কৈ দিছে না কোৰাণত। আম্মাই যদি পৰ্দা নকৰা, আম্মাই যদি মাথাত কাপোৰ নলা, ভাইটি যদি খাতা কাপোৰ পিন্ধি থাকা, টাইট কাপোৰ পিন্ধি থাকা, আল্লাহ কিন্তু শাস্তি দিব। কাৰণ আল্লাহ নবী কৈছে, যি মহিলাই মাথাত কাপোৰ নলয়, যি ছোৱালী মাথাত কাপোৰ নলয়, বালিক হোৱা ছোৱালী, যৌৱন বয়সৰ ছোৱালী মাথাত কাপোৰ নলয়, চুলি ওলাই পেলাই ঘূৰি আছে, টাইট কাপোৰ পিন্ধি, খাতা কাপোৰ পিন্ধি ঘূৰি আছে, সেই ছোৱালী মাৰা যোৱাৰ পিছতে তাৰ কবৰ চিৰস্থায়ী জাহান্নাম হ'ব। নাউজুবিল্লাহ। কি হ'ব বাছা? দুনিয়াত থাকোঁতে কাপোৰো খোবাৰ নাই, মাৰা গেলি কেইখন কাপোৰ দেই দিবা দৰকাৰ আছিল? কিবা দৰকাৰ আছিল? দৰকাৰ আছিল? দুনিয়াত থাকোঁতে একেলগে গ্ৰাউণ্ড পিন্ধি পেলাই দখা পেলাই ঘূৰে, মাৰা যোৱাৰ পিছত আকৌ কাকিয়াকে আৰু বাপেকে কয়, কান্দি কান্দি কয় 5খন কাপোৰ লৈ আহিবি। বোলে এই হাৰাম খোৰ 5খন লাগে, এই মেডিটো পিন্ধি পেলাই ক'ৰবাত পুতি থওঁ। দুনিয়াত থাকোঁতে জেইৰেক একেলগে কাপোৰ পিন্ধি পেলাই ঘূৰেলি, একেলগে কাপোৰ আহে, টাইট ফিটিংটো স্পৰ্টিংটো পিন্ধে, মাৰা যোৱাৰ পিছত সেই ভেলটো কোনি বেপাৰটো কোনি পলে নিব, সেইটো নিব কোনবাই মল্লি হ'ল, নহ'লে 2 দিন পিছত তাই পচবো বাচলব। তো বুজি পোৱা যায়। সেইকাৰণে কৈছোঁ আমাৰ ভাইটিহঁত যি আছে, ভাইটিহঁতক চাকটো কৰি দিবি, সিহঁতক কবি বোলে অ' ভাইটি দুনিয়াত ভাইৰে আছোঁ, মোৰ কবাৰত মই, তোৰ কবাৰত তই। সেইকাৰণে কৈছোঁ এইগিলা টাইট কাপোৰ পিন্ধা বাদ দি, ফেশ্বন বাদ দি, হয়তো আমাৰ কথা বেয়া লাগব পাৰে, কি বুলি কবি? হুজুৰহঁতে কৈছি, কি বুলি ক'ব জানা? থৌ জোনাবৰ কথা, বোলে যদি থবা লাগে জোনাবৰ কথা, তেনেহ'লে তোৰ বিয়াৰ টাইমত জোনাবক নিকা পঢ়াব নেদবি। কাৰ কথা শুনি পেলাই তই এইগিলা হাৰ কথা কৈছে তাক মাতবি। তই মাৰা যোৱাৰ পিছত তোৰ জানাজাত নমাজ জোনাবক পঢ়াব নেদবি। কাৰণ মেইন কামত কাক লাগে বাছা? জোনাবক। কাক লাগে? মেইন কামত জোনাবক লাগে। যদি জোনাব নাথাকে, গৰু ছাগল পোতা দেখছে নে মল্লি? কেনেকৈ পোতা দেখছে নে? ডাইৰেক্ট গাঁতাটো কৰি পুতি দিয়ে আৰু মাটি সোপা জাপি দেই, সেনেকৈ পুতব আমাক, যদি আলিম উলমা নাথাকে আমাৰ মাজত। আজি আলিম উলমাৰ কথা বেয়া লাগে, মই যদি কথা কওঁ দুখুত বেয়া লাগি গ'ল, জোনাবে এনেকৈ ক'লা, এষাৰ কথা কিয় নাভাব বুলি বোলে, জোনাবে কিয় ক'লা? ভালৰ কাৰণেতো কৈছি। তে তোমালোকক কৈছোঁ খাতা কাপোৰ পিন্ধা বাদ দিবি, এই তন্দে হাফ পেণ্ট পিন্ধি পেলাই ঘূৰা, এই আণ্ডাৰ পেণ্টৰ দৰে কাপোৰকেইটা পিন্ধি তন্দেও ঘূৰা ৰ, এই একেলগে কি আহা হাইছে তন্তে চাড্ডি পিন্ধা বাদ দি, ইছলামত নাই ইজাজাত। একেলগে সেই আঁঠু ওলোৱা কাপোৰ পিন্ধা ইছলামত ইজাজাত নাই পুৰুষৰ কাৰণে। আঁঠুৰ তলত আল্লাহৰ নবী আৰচৰ তলত ছায়া নিদিয়ে, আল্লাহ তাআলাই কিয়ামতৰ দিনাই আৰচৰ তলত ছায়া নিদিয়ে সেইসকল পুৰুষক, যিসকল পুৰুষে আঁঠুৰ ওপৰত কাপোৰ পিন্ধে আৰু সৰু গাঁঠিৰ তলত কাপোৰ পিন্ধে। বুজি পাইছে কথাষাৰ? এই সৰু গাঁঠিটোৰ তলত কাপোৰ পিন্ধা মানুহ আৰু এই আঁঠুৰ ওপৰত কাপোৰ পিন্ধা পুৰুষ মানুহ ৰহমতৰ ছায়াত আৰচৰ তলত আল্লাহ ছায়া নিদিয়ে। আমাৰ বহুত মানুহ ডাঙৰ ডাঙৰ মানুহগিলা উল্টে ফেলে লুংগিখান মাৰি লৈ কাম কৰি থাকিব, যেতিয়া জোনাবক দেখা পাইছি জনাও বোলে এই ভাই মোক ভয় কৰি লাভ নাই। কাক ভয় কৰ? আল্লাহক ভয় কৰ। আল্লাহক ভয় কৰিব লাগে। মই কোনে? মই তোমাৰ দৰে আপোনাৰ দৰে মানুহে এটা। আল্লাহক ভয় কৰ। আল্লাহৰ নবী কৈছি সৰু গাঁঠিৰ তলত কাপোৰ পিন্ধা মানুহ, আঁঠুৰ ওপৰত কাপোৰ পিন্ধা মানুহক আল্লাহ তাআলা আৰচৰ তলত ছায়া নিদিয়ে, ৰহমতৰ ছায়া নিদিয়ে। সেইকাৰণে কৈছোঁ খাতা কাপোৰ অৰ্থাৎ লং পেণ্ট পিন্ধ, লং পেণ্ট বা ডেৰ পেণ্ট চিনি পানে? লং পেণ্টগিলাক কাটি পেলাই আঁঠুৰ তলকলৈকে যাৱা কাপোৰ পিন্ধবি, চুলিগিলাক বান্দাৰ নেউলৰ দৰে কাঠগিলাক নেদবি, এই পিন্ধি এনেকৈ আঁচ মাৰি মাৰি যি দি দেই, চাইডুলগিলাক খুৰিয়াই পেলাই মাজুৰগিডাল ৰাখি থৈ দিয়ে কণ্টকৰামৰ দৰে। আগৰ দিনত এইগিলা চুৰুৰ নিচা নাছিল, চুৰুৰ। গাঁৱত যেতিয়া চুৰ কৰে কোনোবাই তাক বাতি কাট দিছিল, সদক হয়নে ছাৰ? বাতি কাট দিছিল, আপোনালোকে বেছি জানিব। বাতি কাট দিছিল, মাজত এটা বাতি থৈ পেলাই চাইডুৰগিডাল কাটি দিছিল, তাক কৈছিল বাতি কাট, ই চোৰ। আজিকালি চলিগিলে ফেশ্বন, চাইডুৰগিডাল কাটি দি মাজুৰগিডাল ৰাখি কৈছে ফেশ্বন, বোলে ই চব চোৰ বাচা খিন্দি খান্দি আছে খবৰ পায়। এগুলাক নাই ইসলামত। আল্লাহ নবীর তরিকাক ইখতিয়ার কর। আল্লাহ নবী কৈছে মান আহাব্বা সুন্নতি ফাকাদ আহাব্বানি। আল্লাহ নবী কৈছে যোনে নাকি নবীজির সুন্নত মহব্বত করব, আল্লাহ তাআলা কৈছে তাক মহব্বত করব, নবীজি মহব্বত করো, নবীজি সুপারিশ করব। আর যদি নবীজির সুন্নতক মহব্বত নকরো, এনেই মুখত কৈ থাকলে কি হব? নবীক মহব্বত করো বুলি, বুঝি পাইছে কথা? নবীজির নাম মুখত লৈ থাকলে নহব না, নবীক ভাল পাওঁ বুলি কয়। নবীজির দৰে কাম কৰি ৰখাব লাগব। আল্লাহ নবী কি কৈছে? আল্লাহ নবী মানুহক দাওয়াত দিবা যাওঁতে, নামাজৰ কথা কওঁতে, কলিমাৰ কথা কওঁতে নবীজিক মাৰছিল। তাইফ ময়দানত মাৰা নাছিল, পাথৰ মাৰছিল, শিল মাৰছিল, মাথাৰ পৰা ভৰিক লাগি তেজেদি ৰঙা হৈ গৈছিল, এনেকৈ নবীজিক মাৰছিল। বুজি পাইছে কথাষাৰ? বুজি পাইছে না ধন্যবাদ? এনেকৈ নবীজিক মাৰছিল, তথাপিও নবীজি কাকো বদুৱা দিয়া নাছিল। আমি কাবাক মাতি পাইছোঁ না নামাজৰ কাৰণে কৈ পেলাই পাইছোঁ না? যদি কোনোবা যদি কওঁ এই জানো দে ভাবিলে তই কামান ডাঙৰ নামাজি, পিছদিনা পাওঁ কি নকওঁ তাক বেয়াকৈ কয় মানুহগিলাই। আল্লাহ নবীক মাৰছিল, ভাই মাৰছিল, আমাক বেয়াকৈহে কৈছি।
কৈছে কি চোট লাগনে কে বাত পাতা হতে তারা क्या चीज है খুন্দ খোৱা মানুহে জানে খুন্দ খোৱা মানুহে জানে বিষ কি বস্তু যিদিনা আমি মানুহক ভালৰ কাৰণে দাৱাত দিম বেয়াকে ক'ব তেতিয়া দিলত বুজি ললি হ'ল আল্লাহৰ নবী কিমান কষ্ট কৰিছিল ইয়াৰ কাৰণে আজি আমি ফ্ৰীতে পাই গৈছোঁ মোৰ মাই নামাজ নপঢ়ে বাবাই নপঢ়ে মই নপঢ়ো আমি কৈছোঁ কি আমি মুছলমান আমি নবীজিৰ উম্মত যি হাছান হুছেইন নেকি মুৱাটোৰ সময়তো নামাজ নেল্লা যি হুছেইন মুৱাটোৰ সময়তো নামাজ নেল্লা বুজি পাইছা কথাকাৰ সেই হুছেইনৰ নামত কিন্তু আমি চিন্নি খাব এৰা নাই কিন্তু নামাজৰ খবান নাই হয় না কথাকাৰ নে মিছা ক'লো বুজি পাইছে না কথাকাৰ যি হুছেইনে নেকি মুৱাটোৰ সময়ত নামাজ এৰা নাছিল কৈছে এই মোক 2 ৰাকাত কি কৰবে দি 2 ৰাকাত নামাজ পঢ়বে দি সেই হুছেইনৰ ইন্তেকালৰ দিন আমি চিন্নি খাব এৰা নাই কিন্তু নামাজৰ খবান নাই থালিৰ ওচৰত বহুত কিটা মানুহ আটাবাত থাকে কেলকেলে থাকে হেন্দেই গোটেই ডিৰেকশ্যন দিয়ে একেলগতে এক থালি চিন্নি 15টা 20টা মান বনোৱা মানুহ গোটেইকেইটাই তাতে কিন্তু নামাজত 4টা মান মানুহ দোৱাৰ সময়ত কেইজনমান মানুহ আল্লাহ হিফাজত কৰক আমি নবীজিৰ মহব্বত মুখেদি নহয় সেইকাৰণে কৈছে সুন্নত চুপতা নেহি আল্লাহ কা ইয়াকিন দিখতা নেহি কৈছে আল্লাহৰ যিটো বিশ্বাস সেইটো কোনো দেখাই দিব আল্লাহৰ বিশ্বাসটো কোনো দেখাই দিব নোৱাৰে কিন্তু নবীৰ সুন্নত কোনো লুকাই ৰাখিব নোৱাৰে নবীজিক যদি ভাল পাওঁ তেন নবীজিৰ দৰে আলহামদুলিল্লাহ চালান ফিৰন কথা বতৰা নবীজিৰ দৰে বুজোৱাৰ শক্তি নবীজিৰ দৰে লিবাস সব আমাক লাগব নবীজিৰ সুন্নত মোতাবিক মানুহক সালাম দিম হাঁহি মুখেদি মাত দিম ভালৰ কাৰণে মানুহক মাতিম বোলে ভাই মছজিদত অলপমান বহো আল্লাহ ৰসুলৰ কথা পাতো আল্লাহৰ নবীৰ কথা পাতো মছজিদত যিমান সময় বহিম ইয়াতে এনেও যদি কোনোবাই বহি আছে একো কৰা নাই এনেই বহি আছে নামাজো পঢ়া নাই তসবিহ পঢ়া নাই তিলাওয়াতো কৰা নাই একো কৰা নাই এনেই বহি আছে কৈছে কি সেইজন মানুহ তেতিয়াও লাভৱানত আছে কি আছে কওকচোন সি গুনাহৰ পৰা দূৰত আছে ক'ত আছে সি বজাৰত যদি কোনোবাই তসবিহ লৈও এনেকৈ আছে সুবহানাল্লাহ 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 ফুটুংকে এটা একদম খাতা কাপোৰ পিন্ধি এটা গুচি গেল জখনি এটা চুলিকেইডাল মেলি ফেলে নজৰত পৰি গেল বুজি পাইছা কথাষাৰ বজাৰত যদি কোনোবাই তসবিহও কৰি আছে তাতেও গুনাহ আকৌ মছজিদত যদি এনেও বহি আছে তাতেও সওয়াব কাৰণ এই জামানাত সওয়াব কামাওয়াটো সহজ সওয়াব কামাওয়াটো কিন্তু গুনাহৰ পৰা বাচাটো টান গুনাহৰ পৰা বাচাটো টান 4 লাখ টকা হলে হজত গৈ পেলাই হজ কৰি আহিলো কাম শেষ আলহামদুলিল্লাহ সওয়াবে সওয়াব কিন্তু ঘৰত বহি কেনে চকুৰ পৰ্দা কৰাটো একেবাৰে টান হৈ গৈছে মোবাইলৰ পৰা দূৰত থকাটো টান হৈ গৈছে বুঢ়া মানুহ বয়সস্থ মানুহ ডেকা চলি আজি আলহামদুলিল্লাহ কোরআন শরীফ পড়বে না কিন্তু মোবাইলত নিউজ